স্টুডেন্টস আমি আজি এটা স্মল ট্ৰেইনৰ কনচেপ্টৰ কাৰণে এটা TLM বনাই লৈছোঁ টিচিং লাৰ্নিং মেটেৰিয়েল আমি বনাই লৈছোঁ তো স্মল ফ্ৰেণ্ডছৰ কনচেপ্ট আমি মেটেৰিয়েলটোৰ দ্বাৰা ইয়াৰ দ্বাৰা এই সঁজুলিটোৰ দ্বাৰা স্মল ফ্ৰেণ্ডৰ কনচেপ্টৰ লগত লিংক থকা এটা চাম কৰিম এইটো হৈছে টু মানে আমি ইয়াত আমাৰ দুটা বল আছে ইয়াত চাৰিটা বলৰ দুটা বল আমি এড টু কৰিম এনেকৈ একেবাৰে এবেকাছৰ দৰে হৈ আছে ওপৰত 5 তলত 4 তো ইয়াত লোৱাৰ বিটৰ পৰা এড টু কৰিলোঁ তাৰপিছত এড ওৱান আছে এড ওৱান আমি এড ওৱান কৰিলোঁ তাৰপিছত আৰু এটা এড ওৱান আছে আৰু এটা এড ওৱান কৰিলোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজি ল'বা আৰু যদি আমি এটা এড ওৱান কৰিব লাগে এই এড ওৱান কৰাৰ কাৰণে আমাৰ তলত বিট নাই কিন্তু ওপৰত আমাৰ 1 2 3 4 5টা বল আছে কিন্তু এই 5টা বল এনেকৈ আমি উলিয়াই লৈ আহিব নোৱাৰোঁ এই 5টা বল এনেকৈ জোৰা লাগি আছে এনেকৈ লৈ আহিব লাগিব কিন্তু আমাক লাগে কিমানটা বল এতিয়া 1টা বল লাগে তো এই 1টা বল আমি যদি ইয়াত দিব লাগে দ্যাট মিন্স হোৱাট আমি 5টা বল একেলগে দিব লাগিব তাৰ মানে 1 2 3 4 এই 4টা বল আমি ইয়াত বেছিকৈ দিব লাগিব তাৰ মানে এই 4টা বল এবাৰ মই বেছিকৈ দি দিম কিন্তু ইয়াৰে পৰা 4টা বল মই উলিয়াই লৈ যাব লাগিব কাৰণ আমি লাষ্টত কিমান এড কৰিব লাগে লাষ্টত আমি 1 হে এড কৰিব লাগে তো তাৰ কাৰণে আমি এই গোটেই 5টা বল এড কৰিলোঁ 5টা বলৰ 1টা থাকিব যেহেতু 1 এড কৰিব লাগে কিন্তু এই 1 2 3 4 এই 4টা যি বেছিকৈ এড কৰিছিলোঁ সেইকেইটা আমি উলিয়াই লৈ আহিম তাৰমানে উলিয়াই কেনেকৈ আনিব পাৰিম আমাৰ ইয়াত সিঙ্গল বল আছে 1 2 3 4 এই 4টা বল আমি উলিয়াই লৈ আহিলোঁ তো তাৰমানে আমি কি হ'ল 1টা এড কৰা হ'ল মানে 1টা এড কৰাৰ দৰে হ'ল গোটেই কথাটো তো ইয়াৰ পিছত আৰু একো নাই তাৰমানে আনসাৰটো আমি কি পালোঁ 1 2 3 4 5 তো আনসাৰ কিমান পালোঁ এইটো 5 তোমালোকে যেতিয়া ক্লাছত তোমালোকক ছাৰ বা মেমে প্ৰেক্টিছ কৰাব তেতিয়া ভালদৰে বুজি পাবা এই কনচেপ্টটো তো ঘৰতো প্ৰেক্টিছ কৰিব পৰা এনেকৈ তো এইটো আমি কৰিলোঁ স্মল ফ্ৰেণ্ডৰ কনচেপ্টৰ এটা ফৰ্মুলাৰ নেক্সট আৰু এটা কৰোঁ বাকি তিনিটা তোমালোকৰ বাবে মই ঘৰত নাইবা ক্লাছত কৰাৰ বাবে মই থৈ দিম ঠিক আছে তো এগেইন এবাকাছটো আমি এনেকৈ বনাই লৈছোঁ তো ইয়াত প্ৰথমতে আছে এইবাৰ আমাৰ এড ওৱান কৰিব লাগে আমি এড ওৱান কৰিলোঁ এড টু কৰিব লাগে 1 2 এই 2টা এড কৰিলোঁ তাৰপিছত আৰু 2 কৰিব লাগে এতিয়া 2 তো কৰিব নোৱাৰোঁ কাৰণ আমাৰ হাতত এটাহে বল আছে তাৰ বাবে আমি ওপৰৰ পৰা আনিম 2টা কেইটা আনিম 1 2 এই 2টা লৈ আহিলোঁ 2টাৰ লগত তো 3টা বেছিকৈ আহিলে এতিয়া 3টা বেছিকৈ আহিলে যে ইয়াৰে পৰা তো উলিয়াই দিব নোৱাৰোঁ প্লেটত থকা বাকি 3টা আমি ইয়াত উলিয়াই দিম 1 2 আৰু 3 এই 3টা উলিয়াই দিলোঁ তো এই 2টো তাৰমানে আমি এড কৰিলোঁ এইবাৰ 1 এড কৰিব লাগে শেষত 1 এটা আমি তলৰ পৰা এড কৰি দিব পাৰিম এড 1 কৰিলোঁ তো আমি আনসাৰ কিমান পালোঁ 1 2 3 4 5 6 আনসাৰ কিমান পালোঁ 6 ঠিক তেনেদৰে তোমালোকে এই দুয়োটা চাম 3 2 3 লেছ 1 4 2 1 লেছ 5 এনেকৈ প্ৰেক্টিছ কৰিবা আৰু তোমালোকক এটা মই বস্তু বুজাই দিছোঁ তোমালোকে ঘৰত যদি এনেকৈ বল নাইবা এইবিলাক বনাবলৈ অসুবিধা তোমালোকে এনেকৈ ঘৰত কাৰ্ড হিচাপত বনাই ল'ব পাৰিবা য'ত ওপৰৰটো 5 এইকেইটা আনিলে একেলগে আনিব লাগিব নিলে একেলগে নিব লাগিব আৰু ইয়াত এই বল কেইটা থাকিব তোমালোকৰ 1 2 3 4 এবেকাছটো এনেকৈ তোমালোকে বনাই ল'ব পাৰিবা ঘৰত যদি এনেকৈ বল বনাব নোৱাৰা এনেকৈ বনাই ল'বা ইয়াতো ঠিক তেনেদৰে ইউজ কৰিব পাৰিবা উইথ দিছ ফৰ্মেট ঠিক আছে তো এই TLMটো তোমালোকে ঘৰতে ইউজ কৰিব পাৰিবা নাইবা টিচাৰেও তোমালোকক ইউজ কৰাই বুজাই দিব তো এইখিনি আছিলে বাকি কনসেপ্ট লৈ আহি আছোঁ নেক্সট ভিডিঅ'ত থেংক ইউ